অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 5 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আছে, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে একেটা ভিডিঅ'তে চাব পাৰে। গতিকে দেৰি নকৰি আজিৰ দিনটোৰ যিটো প্ৰথমটো খবৰ আছে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সাৱধান, কোচিং চেণ্টাৰক নাকি লগাবলৈ সাজু চৰকাৰ। কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোচিং চেণ্টাৰসমূহৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে। তেওঁ উল্লেখ কৰে, যিহেতু চৰকাৰী চাকৰি কেৱলমাত্ৰ দুখীয়া ল'ৰা ছোৱালীয়ে যাতে নিজে পঢ়ি সেই চাকৰি এটা ল'ব পাৰে, গতিকে কোচিং চেণ্টাৰত বহুত দুখীয়া ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'ব নোৱাৰে টকাৰ কাৰণে আৰু তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হয়। গতিকে কোচিং চেণ্টাৰসমূহৰ বিৰুদ্ধে চৰকাৰ সৰব হোৱা দেখা গৈছে। তেওঁ কি কৈছে স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন। কোচিং চেণ্টাৰে কি পঢ়ুৱায় তাৰ খবৰ লোৱা হ'ব। এতিয়াৰে পৰা কোচিং চেণ্টাৰসমূহত কি পঢ়োৱা হয়, কোচিং চেণ্টাৰসমূহত কি নীতি নিয়ম মানা হয়, ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে কঠোৰ নজৰ ৰাখিব। কোচিং কৰিলেহে চাকৰি পায়, এই সংস্কৃতি নোহোৱা হ'ব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰিছে যে মানুহৰ মনত এটা ধাৰণা আহি গৈছে যে কোচিং কৰিলেহে চৰকাৰী চাকৰি পায় আৰু এই সংস্কৃতিটো অসমৰ পৰা নাইকিয়া হ'ব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। এনে কৰিলে দুখীয়া মানুহক চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যায়। যদি এনেকুৱা কোনোবাই কৰে যে কোচিং কৰিলেহে চৰকাৰী চাকৰি পোৱা যায়, এনে কৰিলে দুখীয়া মানুহক চৰকাৰী চাকৰিৰ পৰা আঁতৰত লৈ যায় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। গতিকে কোচিং চেণ্টাৰসমূহৰ বিৰুদ্ধে এতিয়া চোকা নজৰ ৰাখিব চৰকাৰে। আমাৰ লক্ষ্য দুখীয়া ল'ৰা ছোৱালীখিনিহে চাকৰি লাভ কৰক। ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে এতিয়া চলিব একশ্যন। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। 90টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে 90টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত হৈছে, ঘোষণা কৰিব অতি সোনকালেই। বিজেপিৰ 90টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে। বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক সম্পন্ন হৈছে। বিটিচি আৰু অগপৰ লগত আলোচনা হোৱা আসনক বাদ দি দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পুৰণা সমষ্টিৰ বাবে 3জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে। নতুনকৈ হোৱা সমষ্টিত 5জনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত। প্ৰায় 90টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিলে বিজেপিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বা ঘোষণা কৰে যে প্ৰায় 90টা সমষ্টিৰ বাবে তেওঁলোকে প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত কৰিছে বিজেপিৰ। কাইলৈ দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থীৰ তালিকাটো দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে চূড়ান্ত কৰিব এই প্ৰাৰ্থীৰ তালিকা। এই বৈঠকতে বিজেপিয়ে সাজু কৰিব প্ৰাৰ্থী পেনেল। এই প্ৰাৰ্থী পেনেল প্ৰেৰণ কৰিব কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈ। বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা ৰিপৰ্টৰ ভিত্তিত সাজু কৰা হ'ব এই প্ৰাৰ্থী পেনেল। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে চূড়ান্ত কৰিব এই প্ৰাৰ্থী তালিকা। দিব বিচাৰিছোঁ কোটি কোটি কৃষকসকলক লৈ এটা ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ আহি গ'ল এটা ভাল খবৰ। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। কোনসকলে PM কিষাণৰ 22 নং কিস্তিত ধন পাব, এটা তালিকা চৰকাৰৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে। যদি আপুনি ইচ্ছা কৰে তেনেহ'লে আপোনাৰ PM যিটো ID আছে, PM কিষাণৰ নিশ্চয় আপোনাৰ তাত এটা ID আছে। সেই ID দি আপুনি pmkishan.gov.in অফিচিয়েল ৱেবছাইটত গৈ নো ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপুনি এই যিটো আপোনাৰ ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইটত ভিজিট কৰাৰ পাছত নো ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনাৰ PM কিষাণৰ যিটো ID আছে সেই IDটো এণ্টাৰ কৰি আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। এইবাৰ DBTৰ মাধ্যমত চৰকাৰৰ এই ধন কৃষকৰ একাউণ্টত সোমাব বুলি উল্লেখ কৰা হৈছে। যিসকল কৃষকে
KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব এই ধন অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব এই চৰকাৰী ধন অতি সহজে তালিকাত চাব পাৰিব আপোনাৰ নাম pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে আপোনাৰ নাম চাব মই প্ৰথমতে কৈছিলোঁ যে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত আপোনালোকৰ যাব লাগিব আৰু এই pmkisan.gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ নাম চাবলৈ হ'লে আপুনি নো ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব নো ইয়ৰ ষ্টেটাছত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ আইডি দি আপুনি চেক কৰিব পাৰিব অন্যথা যদি কিবা প্ৰব্লেম হয় নহ'লে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰ বা যিকোনো এটা অনলাইন কৰা কম্পিউটাৰৰ দোকানত গ'লেই আপুনি এই বিষয়ে জানিব পাৰিব লগতে 155261 অথবা 01124300606 নম্বৰত দিব পাৰিব আপোনাৰ অভিযোগ আপোনাৰ যদি কিবা অভিযোগ আছে বা আপুনি যদি কিবা এই PM কিষাণ ৰিলেটেড কিবা অভিযোগ দিব বিচাৰে বা কিবা প্ৰব্লেমত পৰিছে তেনেহ'লে স্ক্ৰীনত থকা নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব অতি সহজে তালিকাত আপোনাৰ নাম চাব পাৰিব আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব কাৰণ আপোনাৰ নাম যদি অফিচিয়েল ৱেবছাইটত নাথাকে তেনেহ'লে আপুনি চৰকাৰী এই PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব আৰু KYCটো আপডেট নকৰিলে আপুনি চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন দিয়াৰ পাছত আপুনি ধনৰ পৰা বঞ্চিত হ'ব চৰকাৰে অতি সোনকালে PM কিষাণৰ 22 নং কিস্তিৰ ধন ৰিলিজ কৰিব গতিকে আপুনি অতি সোনকালে এই KYCটো আপডেট কৰি লওক মাজত মাত্ৰ আৰু 5 দিন সময় বাকি আছে আজি যেহেতু 5 মাৰ্চ তাৰিখ 10 মাৰ্চ তাৰিখে চৰকাৰে অৰুণোদয় আঁচনিৰ নামত 9000 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বেংকৰ একাউণ্টত ডাইৰেক্ট চৰকাৰে দি দিব এই অৰুণোদয় আঁচনিৰ টকা পাবলৈ হ'লে মাজত 5 দিনত আপোনালোকৰ কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আৰু কোনসকলে এই অৰুণোদয় আঁচনিৰ টকা পাব এইটো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব হাজু হক 9000 টকা লাভ কৰিবলৈ আজিয়ে কৰক এইকেইটা কাম মাজত মাত্ৰ যেহেতু 5 দিন সময় আছে আপুনি অৰুণোদয় আঁচনিৰ 9000 টকা ল'বলৈ হাজু হওক আৰু এইকেইটা কাম আপুনি কৰি লওক অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে সেই অৰুণোদয় হিতাধিকাৰীৰ বাবে ইতিমধ্যে আহি গ'ল এটা ভাল খবৰ 10 মাৰ্চত লাভ কৰিব 9000 কোটি টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় হিতাধিকাৰীসকলে 10 মাৰ্চ তাৰিখে প্ৰথমতে কৈছিল 8000 টকা দিব 20 ফেব্ৰুৱাৰী তাৰিখে কিন্তু 20 ফেব্ৰুৱাৰী তাৰিখে 8000 টকা দিয়া হোৱা নাছিল কিবা কাৰণত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ঘোষণা কৰিছে যে 10 মাৰ্চ তাৰিখে 9000 টকা মহিলাৰ বেংকৰ একাউণ্টত ডাইৰেক্ট দি দিয়া হ'ব আৰু এইটো কেতিয়াও মিছ নহয় এইটো কেবিনেটত সিদ্ধান্ত লোৱা হৈছে গতিকে 10 মাৰ্চ তাৰিখে আপোনালোকে এই টকা পাব আৰু 10 মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰে DBTৰ মাধ্যমত আটাইতকৈ বেছি ধন হিতাধিকাৰীৰ একাউণ্টত প্ৰেৰণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে 10 মাৰ্চত লাভ কৰিব 9000 কোটি টকা মুঠ 9000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী বিহুৰ উপহাৰ 10 মাৰ্চত লাভ কৰিব একেলগে 9000 কোটি টকা এতিয়া মই আপোনালোকক জনাই দিব বিচাৰো এই 9000 টকা পাবলৈ হ'লে আপোনালোকৰ দুটা কাম কৰিব লাগিব এটা হ'ল প্ৰথমতে আপুনি আপোনাৰ আধাৰ কাৰ্ডটো চেক কৰি চাওক আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই এইটো কয় DBT লিংক তাৰ মানে আপোনাৰ আধাৰ কাৰ্ডটো যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ নাথাকে তেনেহ'লে আপোনাৰ DBT লিংক হৈ থকা নাই আৰু DBT লিংক হৈ নাথাকিলে আপুনি চৰকাৰী ধনৰ পৰা বঞ্চিত হ'ব অৰুণোদয় আঁচনি টকাৰ পৰা ডাইৰেক্ট বঞ্চিত হৈ যাব গতিকে প্ৰথমতে আপুনি এইটো চেক কৰি চাওক এইটো চেক কৰিবলৈ হ'লে আপোনাৰ বেংকৰ একাউণ্ট বেংকত গৈও চেক কৰিব পাৰিব নহ'লে আধাৰ কাৰ্ড দিয়া আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি আপোনাৰ মোবাইলত ঘৰতে বহি চেক কৰিব পাৰিব 2 নম্বৰ কথা যদি আপোনাৰ এই আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই তেনেহ'লে আপুনি অতি সোনকালে 5 দিনৰ ভিতৰতে আপুনি এই লিংকটো কৰি ল'ব লাগিব নহ'লে কিন্তু চৰকাৰে টকা দিয়াৰ পাছতো আপুনি টকা আপোনাৰ বেংকৰ একাউণ্টত নাপায় এই দুটা কাম আপোনাৰ কৰিব লাগিব 8000ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল 1000 টকা প্ৰথমতে 8000 টকা আছিল এতিয়া বৃদ্ধি কৰি 9000 টকা বনোৱা হৈছে 10 মাৰ্চত লাভ কৰিব একেলগে 9000 টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীক দিছে এটা ভাল খবৰ আৰু তেওঁ উল্লেখ কৰিছে যে 10 মাৰ্চত একেলগে 9000 টকা অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব ৰাজ্য চৰকাৰে কেবিনেটত এটা সিদ্ধান্ত লৈছিল আৰু এই বিষয়ে বহুতে ইতিমধ্যে জানিব বিচাৰে যে আশা এক্সপ্ৰেছ আঁচনিৰ অনুমোদন কেবিনেটৰ আশা এক্সপ্ৰেছ নামৰ এক আঁচনিৰ অনুমোদন জনাইছে ইয়াৰ জৰিয়তে ৰাজ্যৰ সক্ৰিয় 33656 গৰাকী আশা কৰ্মী আৰু 2570 গৰাকী আশা ছুপাৰভাইজাৰক দুচকীয়া বাহন প্ৰদান কৰা হ'ব 270 কোটি টকাৰ এই আঁচনিৰে তেওঁলোকৰ সময়ৰ ৰাশিৰ সুচল যাতায়াত সুনিশ্চিত কৰাৰ লগতে সময়ত স্বাস্থ্য সেৱা আৰু প্ৰদান
নিশ্চিত কৰাটো সহায় কৰিব। ইয়াত বহুতে জানিব বিচাৰে কেতিয়া এই আশা কৰ্মীসকলক বা আশা ছুপাৰভাইজাৰসকলক এই স্কুটি প্ৰদান কৰিব বা দুচকীয়া বাহন প্ৰদান কৰিব। ইয়াত মই আপোনালোকক মানে জনাই দিব বিচাৰোঁ, যিহেতু এইটো ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, গতিকে চৰকাৰে অতি সোনকালে ইয়াৰ ব্যৱস্থা লোৱা হ'ব। কেবিনেটত যিহেতু সিদ্ধান্ত লৈছে, গতিকে মই আশা কৰোঁ ইলেকশ্যনৰ আগে আগে এই আশা এক্সপ্ৰেছ নামৰ আঁচনিৰ অনুমোদন জনাইছে, যিহেতু চৰকাৰে ইয়াৰ শুভাৰম্ভ কৰিব। আৰু ৰাজ্যৰ সক্ৰিয় প্ৰায় 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক এই দুচকীয়া বাহন প্ৰদান কৰিব। 270 কোটি টকা ব্যয় হ'ব চৰকাৰৰ এই আঁচনিৰ বাবে আৰু অতি সোনকালে এই আঁচনিৰ শুভাৰম্ভ কৰিব। নিশ্চয় ইলেকশ্যনৰ আগে আগেই এই আঁচনিৰ শুভাৰম্ভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব। বহুকেইখন পঞ্চায়ত ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে, যিহেতু ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈছে। ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু সেই নতুন হিতাধিকাৰীৰ তালিকা মতেহে চৰকাৰে ঘৰ দিব। চাহ বাগিচাৰ অঞ্চলসমূহত ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈছে আৰু 13 মাৰ্চ তাৰিখে তাত ঘৰ দিব। চাহ বাগিচাৰ শ্ৰমিকসকলক ঘৰ দিয়াৰ পাছতেই খুব সম্ভৱ চাহ বাগিচাৰ বাহিৰে যিসকল মানে দুখীয়া লোক আছে তেওঁলোকক নিশ্চয় ঘৰ দিয়া হ'ব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। ইয়াত হয়তো আপোনালোকে দেখা পাইছে, কোনো দৰিদ্ৰ পৰিয়ালেই এই চৰকাৰী পকী ঘৰ লাভৰ পৰা বঞ্চিত নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে আৰু এই জিঅ' টেগিং কৰা সকলো লোকে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত ইতিমধ্যে কৰিছেই প্ৰায়। আপোনালোকৰ সেই তালিকা প্ৰস্তুত কৰাৰ পাছত আপোনালোকক সেই তালিকা মতে চৰকাৰে ঘৰ দিব, যিহেতু বহু ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে জিঅ' টেগিঙৰ জৰিয়তে সোমাই গৈছিল। বহুতে হাঁহৰ গঁৰাল গোহালিৰ ফটো মাৰিও বহুতে আপলোড দিছিল। সেইকাৰণে এই ভুৱা হিতাধিকাৰীসকলক এই তালিকাৰ পৰা বঞ্চিত কৰি এখন শুদ্ধ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰাৰ পাছত চৰকাৰে আপোনালোকক এই ঘৰৰ প্ৰথম কিস্তিৰ টকা মুকলি কৰি দিব। বহুতেই আগতে যিসকলে নেকি ঘৰ চেংচন হৈছিল সেইসকলৰ টকা পাই আছে। প্ৰথম কিস্তিৰ 32,000, দ্বিতীয় কিস্তিৰ 48,000, বহুতৰে ঘৰ ইতিমধ্যে কমপ্লিটো হৈছে। গতিকে আপোনালোকেও পাব, চিন্তিত হ'ব নালাগে। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।